हेलो स्टूडेंट्स আকৌ লাইট চেপ্টাৰ লেকচাৰ সিৰিজত ওয়েলকাম জনাইছোঁ। লাষ্ট ক্লাছত আমি ডিসকাস কৰিছোঁ লজ অফ ৰিফ্ৰেকশ্যন। তাতে এটা ইম্পৰ্টেণ্ট সৰু এটা বস্তু আমাৰ মিছ হৈছে যে স্নেলছ ল অফ ৰিফ্ৰেকশ্যন যেটো ডিসকাস কৰিছিলোঁ তাতে তুমি মনত ৰাখিবা এংগল অফ ইনচিডেন্স শুড বি লেছ দেন 90 ডিগ্ৰী এণ্ড গ্ৰেটাৰ দেন 0 ডিগ্ৰী। এইটো আমাৰ কণ্ডিশ্যন, ঠিক আছে। স্নেলছ ল অফ ৰিফ্ৰেকশ্যনৰ কণ্ডিশ্যন কি? এংগল অফ ইনচিডেন্স শুড বি লেছ দেন 90 ডিগ্ৰী এণ্ড গ্ৰেটাৰ দেন 0 ডিগ্ৰী। বুজি পাইছা? এইটো বস্তু আছিল। এতিয়া আমি ডিসকাস কৰিম ৰিফ্ৰেকশ্যন অফ লাইট থ্ৰু এ ৰেক্টেংগুলাৰ গ্লাছ স্লেব। সো ৰিফ্ৰেকশ্যন অফ লাইট থ্ৰু এ ৰেক্টেংগুলাৰ গ্লাছ স্লেব। তে ৰেক্টেংগুলাৰ গ্লাছ স্লেব কি? তে ৰেক্টেংগুলাৰ গ্লাছ স্লেব একদম ইজি। মই তোমাক জাষ্ট এটা বস্তু দেখাই আছোঁ, মোৰ মাইকটোৱে দেখাইছোঁ। এনেকুৱা ধৰা শেপ আছে, এইটো যদি পুৰা গ্লাছৰ হয়, এইটো যদি গ্লাছৰ হয়, এইটো শেপটো কি ৰেক্টেংগল হয়, এইটো ধৰক পুৰা গ্লাছৰ, এইটোক আমি কি বুলি কওঁ ৰেক্টেংগুলাৰ গ্লাছ স্লেব। বুজি পাইছা? এতিয়া ডায়েগ্ৰামটো ড্ৰ কৰিছোঁ, এনেকৈ ধৰা ডায়েগ্ৰামটো মই ৰাখি ড্ৰ কৰিছোঁ, ঠিক আছে। তাতে আমাৰ ৰিফ্ৰেকশ্যনটো কেনেকুৱা হয় লাইটৰ সেইটো আমি চাম। এইটো মোৰ ৰেক্টেংগুলাৰ গ্লাছ স্লেব আছে, এনেকৈ ৰাখিছোঁ। এতিয়া ধৰা লাইটটো ইয়াৰ পৰা এনেকৈ ইনচিডেণ্ট হৈছে, ইয়াত এনেকৈ ধুনীয়াকৈ এনেকৈ ইনচিডেণ্ট হৈছে, বুজি পালা? এনেকৈ ইনচিডেণ্ট হৈছে। তো ইয়াত আমি ফাৰ্ষ্ট কি ড্ৰ কৰিম? এইটো আমাৰ ইণ্টাৰফেচ, ওপৰত এয়াৰ, তলত ভিতৰত কি গ্লাছ। তো এইটো লাইনটো ইণ্টাৰফেচ হৈ গ'ল, সেইকাৰণে ইয়াত আমি এটা কি ড্ৰ কৰিম? এটা নৰ্মেল ড্ৰ কৰিম। এনেকৈ এই লাইনৰ লগত নৰ্মেল ড্ৰ কৰিম। এতিয়া তুমি লাষ্ট ক্লাছ য'ত আমি ডিছকাছ কৰিছোঁ, ঠিক আছে, বা যোনটো লেকচাৰত ডিছকাছ কৰিছোঁ যে লাইটটো ৰেয়াৰৰ পৰা ডেন্সাৰ গ'লে কি হয়, ডেন্সাৰৰ পৰা ৰেয়াৰৰ গ'লে কি হয়, সেইটো ভিডিঅ' যদি চাইছা দেন ইটছ অ'কে। যদি চোৱা নাই চাই আহিবা লেকচাৰ চিৰিজটো, তেতিয়া সেইটো ক্লিয়াৰলি বুজি পাবা। তাতে ডিছকাছ কৰিছিলোঁ ডক্টৰ এ, ঠিক আছে। তেতিয়া কৈ দি আছোঁ, শ্বৰ্ট ট্ৰিকটোৱে কৈ দিছোঁ ডক্টৰ এ। মানে ডেন্সাৰৰ পৰা ৰেয়াৰৰ গ'লে লাইটটো কি হ'ব? নৰ্মেলৰ পৰা আৱে যাব। তেতিয়া উল্টা হ'ব, ৰেয়াৰৰ পৰা ডেন্সাৰ গ'লে নৰ্মেলত ফালে বেণ্ড হ'ব। বুজি পাইছা? এতিয়া ক'ৰ পৰা ক'ত গৈ আছে? ৰেয়াৰৰ পৰা ডেন্সাৰ, ৰেয়াৰৰ পৰা ডেন্সাৰ গৈ আছে, ইয়াৰ উল্টা হয় কি না আৰ ডি। তেতিয়া নৰ্মেলৰ ফালে বেণ্ড হ'ব, আৱে নহ'ব, বেণ্ড হ'ব, টুৱাৰ্ডছ নৰ্মেল বেণ্ড হ'ব। চ' এতিয়া এইটো এনেকৈ বেণ্ড হৈ যাব, অলপ এনেকৈ তলৰ ফালে এনেকৈ বেণ্ড হৈ ধৰা এনেকৈ আহিলে। বুজি পালা কথাটো? ৰেয়াৰৰ পৰা ডেন্সাৰ টুৱাৰ্ডছ নৰ্মেল বেণ্ড হৈ গ'ল। এইটো বস্তু অলৰেডি ডিছকাছ কৰিছোঁ ৰিফ্ৰেকশ্যন অফ লাইট লেকচাৰত, ঠিক আছে। এতিয়া ইয়াত আহিলে এনেকৈ। এতিয়া আকৌ আমি ইয়াত কি কৰিম? মিডিয়াম চেঞ্জ হৈ আছে, সেইকাৰণে আমি আকৌ ইয়াত কি কৰিম? এটা নৰ্মেল ড্ৰ কৰিম এনেকৈ। আকৌ আমি এটা নৰ্মেল ড্ৰ কৰিম। এতিয়া লাইটটো ক'ৰ পৰা ক'ত গৈ আছে? গ্লাছৰ পৰা হাৱাত গৈ আছে, গ্লাছৰ পৰা হাৱাত গৈ আছে, মানে এয়াৰত গৈ আছে। তো ডেন্সাৰৰ পৰা ক'ত গৈ আছে? ৰেয়াৰত গৈ আছে। তো ডক্টৰ এ হৈ গ'ল কি না ডি আৰ এ মানে আৱে মানে নৰ্মেলৰ পৰা আৱে, নৰ্মেলৰ পৰা দূৰত। চ' নৰ্মেলৰ পৰা দূৰত মানে কি হ'ব? এনেকৈ গৈ নৰ্মেলৰ পৰা দূৰত হ'ব, মানে এই যে এনেকৈ ওপৰত আহিব। চ' এনেকৈ নৰ্মেলৰ পৰা দূৰত হৈ গ'ল। বুজি পালা কথাটো? এইটো এনেকৈ আমাৰ আহিল। এইটো যিটো দেখালোঁ এইটোৱে কি? ৰিফ্ৰেকশ্যন অফ লাইট থ্ৰু এ ৰেক্টেংগুলাৰ গ্লাছ স্লেব। এতিয়া ইয়াত কি মনত ৰাখিব লাগিব? ডায়েগ্ৰামটো আঁকিব জানিব লাগিব। এতিয়া ডায়েগ্ৰামত ইম্পৰ্টেণ্ট কিছুমান কথা আছে, সেইবিলাক বস্তু মই কৈ দিওঁ। এইটোক আমি কওঁ ইনচিডেণ্ট ৰে, এইটো ইনচিডেণ্ট ৰে। ভিতৰৰ যিটো ৰে ৰিফ্ৰেক্টেড ৰে, বাহিৰত যিটো ওলাইছে একদম, এইটোক আমি কওঁ এমাৰ্জেণ্ট ৰে। এইটোক আমি কি বুলি কওঁ? এমাৰ্জেণ্ট ৰে, যিটো বাহিৰত আল্টিমেটলি ওলাইছে। এইটো বস্তু মনত ৰাখিম। এতিয়া এটা বস্তু ন'টিছ কৰিব পাৰিব লাগিব, ইয়াত নৰ্মেলত যিমান বেণ্ড হৈছিল না, ইয়াত নৰ্মেলৰ ফালে যিমান এংগেলত বেণ্ড হৈছিল না, যেতিয়া লাইটটো ইয়াৰ পৰা এয়াৰত গৈছে, আকৌ ইয়াৰ পৰা গ্লাছৰ পৰা আকৌ এয়াৰত গৈছে, ইমানেই এইফালে বেণ্ড হৈছে। মানে ধৰা এনেকৈ ইমেজিন কৰা যে লাইটটো যেতিয়া এয়াৰৰ পৰা গ্লাছৰ ভিতৰত গৈছে, তেতিয়া ধৰা যিটো মেইন ৰাস্তা আছিল, নিজৰ ৰাস্তা আছিল, তাৰ পৰা নৰ্মেলৰ ফালে ধৰা 10 ডিগ্ৰী বেণ্ড হৈছে। কিমান ডিগ্ৰী? 10 ডিগ্ৰী। আকৌ যেতিয়া গ্লাছৰ পৰা যেতিয়া এয়াৰত সোমাইছে, তেতিয়া 10 ডিগ্ৰী বাহিৰত গৈছে। তাৰ মানে এইটোৰে আৰু এইটোৰে কি হ'ব কোৱাচোন? এইটোৰে আৰু এইটোৰে হ'ব পেৰেলেল, বিকজ যোৱাৰ সময়ত যিমান
তলৰ ফালে বেণ্ড হৈছিল আল্টিমেটলি ওলোৱাৰ সময়ত ইমান বাহিৰৰ ফালে বেণ্ড হৈছে 10 ডিগ্ৰী তাৰ মানে ইনচিডেণ্ট ৰে আৰু এমাৰ্জেণ্ট ৰে কি হ'ব প্যাৰেলেল হ'ব কি হ'ব প্যাৰেলেল হ'ব সো এটো যদি তুমি ইমেজিন কৰিব বিচাৰা তুমি ইয়াত এনেকৈ তুমি ডটেড লাইন দিয়া এনেকৈ ডটেড লাইন দিয়া তুমি চোৱা এতিয়া দেখা এটো এনেকৈ গৈ আছিলে এটো ৰাস্তা এনেকুৱা আছিল আৰু এটো দেখা এই দুটা প্যাৰেলেল দেখা গৈ আছে কি না এই দুটা থেকে প্যাৰেলেল গৈ আছে বুজিছা এটো বস্তু মনত ৰাখিবা বুজিছা সো এটো আছে যে ষ্টাডিত বাকি আৰু কোনো নাছিল সো এটো হ'ব আমাৰ কি ৰিফ্লেকশন অফ লাইট থ্ৰু এ ৰেক্টেঙ্গুলাৰ গ্লাস স্লেব ঠিক আছে ইয়াত আমি কনসেপ্ট মেইন কোনটো ইউজ কৰিছো ডেন্সাৰৰ পৰা ৰেয়াৰৰ গলে আৱে হ'ব ৰেয়াৰৰ পৰা ডেন্সাৰ গলে কি হ'ব টুৱাৰ্ডছ নৰ্মাল হ'ব সেটো হৈ গল আমাৰ ৰিফ্লেকশন অফ লাইট থ্ৰু এ ৰেক্টেঙ্গুলাৰ গ্লাস স্লেব ঠিক আছে সো ভিডিওটো যদি ভাল লাগিছে লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা যাতে ইয়াৰ নেক্সট লেকচাৰটো আহিলে তুমি চাব পাৰা থ্যাংক ইউ